পুলিচে আপোনাক ৰাস্তাত ৰখাই আপোনাৰ গাড়ী বা বাইকখনৰ চাবিপাত জোৰ জবৰদস্তি কাঢ়ি ল'ব পাৰে নে নোৱাৰে। এতিয়া মটৰ ভেহিকেল এক্টৰ মতে এনেকুৱা কোনো ধাৰা নাই য'ত নেকি পুলিচক পাৱাৰ দিছে যে তেখেতলোকে আপোনাৰ গাড়ী বা বাইকখনৰ চাবিপাত জোৰ জবৰদস্তি কাঢ়ি লয়। কিন্তু এইটোও নহয় যে পুলিচে ল'ব নোৱাৰে, কাৰণ আপুনি যদি অন দা স্পটত যদি মদ খাই যদি মাতলামি কৰে বা যদি কোনো অপৰাধ সংঘটিত কৰিছে, তেন্তে পুলিচৰ এটা পাৱাৰ আছে যে আপোনাৰ গাড়ীৰ চাবিপাত ল'ব পাৰে। আৰু পুলিচৰ আৰু এটা পাৱাৰ আছে যে আপোনাৰ গাড়ীখন চিজ কৰিব পাৰে, মানে জব্দ কৰিব পাৰে। লগতে আপোনাৰ গাড়ী ৰিলেটেড যিমানখিনি ডকুমেণ্টছ আছে সেইটো পুলিচৰ এটা পাৱাৰ থাকে জব্দ কৰাৰ। এতিয়া আমি বহুতে জানো যে পুলিচৰ ৰেকৰ্ড কি। এতিয়া এইটো ক্ষেত্ৰত সলিউশ্যন কি আমাৰ? এইটো ক্ষেত্ৰত এটাই সলিউশ্যন আছে, আপুনি যিমান পাৰে পুলিচৰ লগত কোঅপাৰেট কৰক, নম্ৰকৈ কথা পাতক যোন অফিচাৰ আছে, আৰু অন দ্য স্পট আপুনি কি কৰিব লাগে নিশ্চয় জানে।